সম্মানীয় সাংবাদিক বন্ধুসকল, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যোৱা 10 মাৰ্চ তাৰিখে পঞ্চমখন পূৰ্ণাংগ বাজেট বিধানসভাৰ মজিয়াত উত্থাপন কৰিলে আমাৰ ৰাজ্যৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেটৰ জৰিয়তে আগন্তুক দিনত অসমখন সেলফ সাস্টেইন এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিহিত হৈ আছে। যি বাজেটখনৰ জৰিয়তে অসমৰ সৰ্বাংগীন বিকাশৰ গতিধাৰাক আৰু অধিক ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰা হৈছে। যি বাজেটৰ জৰিয়তে পূৰ্বতকৈ আমাৰ যি ঘৰুৱা আয় ডমেষ্টিক আয় সেই আয় এক লক্ষ্য নিৰ্ধাৰিত মূলধনেৰে আগন্তুক ৰাজ্যখনৰ বিকাশৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যি বাজেটৰ জৰিয়তে পূৰ্বতকৈ ক্ৰমাগতভাৱে প্ৰত্যেক বছৰে আমাৰ কেপিটেল হিটানত অধিক ব্যয়েৰে ৰাজ্যখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেয়ে আমি অনুভৱ কৰোঁ যে এই বাজেটৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমি বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ম। কাৰণ আমি তুলনামূলকভাৱে যদি আমি বিচাৰ কৰোঁ তেতিয়া আমি দেখিম যে আমাৰ যি গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট যিটো GSDP বুলি কয়, সেই GSDP আমাৰ এইবাৰ নিৰ্ধাৰণ কৰা হৈছে 25-26 চনত প্ৰায় 7,41,626 কোটি টকা, যিটো বিগত বৰ্ষতকৈ 15% গ্ৰোথ 50% বৃদ্ধিৰ জৰিয়তে আমি এই লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ। ঠিক তেনেধৰণে আমাৰ এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত ব্যয়ৰ ক্ষেত্ৰত 25-26 বৰ্ষত আমি এষ্টিমেট কৰিছোঁ, অনুমান কৰিছোঁ যে আমাৰ এই খৰচ প্ৰায় 1,55,985 কোটি টকালৈ আমি বৃদ্ধি কৰিব পাৰিম। যি বৃদ্ধি 2024-25 বৰ্ষতকৈ প্ৰায় 8% আমাৰ বৃদ্ধি হ'ব। আৰু অন্যহাতে আমাৰ যি 25-26 বৰ্ষৰ ৰিচিপ্ট ইনক্ৰিজিং এমাউণ্ট এইটো আমাৰ বিগত বৰ্ষতকৈ প্ৰায় 5% বৃদ্ধিৰ আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু সেয়ে আমি আমাৰ এই বাজেটখনৰ জৰিয়তে আমি বিগত বৰ্ষতকৈ প্ৰায় 11% গ্ৰোথৰ জৰিয়তে আমি এই বৰ্ষত 25-26 বৰ্ষত প্ৰায় 29,416 কোটি টকাৰ কেপিটেল এক্সপেণ্ডিচাৰে আমাৰ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ গতিধাৰাক আমি আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। বহু বিষয় এই বাজেটৰ লগত সন্নিবিষ্ট হৈ আছে, কিন্তু সেই সন্নিবিষ্ট হৈ থকা বিষয়সমূহৰ ভিতৰত টপ প্ৰায়ৰিটি হিচাপে এইবাৰ আমাৰ বাজেটত নিৰ্ধাৰিত কৰা হৈছে এডুকেশ্যন, স্পৰ্টছ, আৰ্টছ এণ্ড কালচাৰ ইত্যাদি বিভাগৰ সমূহৰ জৰিয়তে। আৰু আমাৰ যি 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে, এই ক্ষেত্ৰতো এইবাৰ বাজেটখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে, য'ত ইণ্ডাষ্ট্ৰি, ইনোভেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ এইসমূহত আমি বিশেষ মাত্ৰা এই বাজেটখনৰ জৰিয়তে প্ৰদান কৰি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ।
আপোনালোকে জানে যে আমাৰ প্ৰত্যেক বৰ্ষতেই অষ্টাদশী মুকুতাৰ মালা হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। সেই কাৰ্যসূচীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে এইবাৰ অৰুণোদয় 3.0। আমাৰ ৰাজ্যখনৰ দৰিদ্ৰ, বিধৱা, দিব্যাংগ, বিয়া নোহোৱা মহিলাসকলক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা অৰুণোদয় এই আঁচনিখনে সমগ্ৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু সেইকাৰণে নতুন চিন্তাৰ আধাৰত এইবাৰ 3.0 অৰুণোদয় আমি ৰাইজৰ ওচৰলৈ আমি লৈ যাম, য'ত 1250 টকাৰে মাহিলী আমাৰ মহিলাসকলে পাবৰ কাৰণে সক্ষম হ'ব, যিয়ে আগন্তুক দিনত আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাকো উন্নীত কৰিবৰ কাৰণে সক্ষম হ'ব। মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰোঁ। সততে আলোচনা হয় বা অভিযোগ কৰে যে অৰুণোদয় জৰিয়তে ৰাজ্য চৰকাৰে হিতাধিকাৰী প্ৰস্তুত কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু এই ক্ষেত্ৰত ৰাজনীতি কৰে। চাওক, দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ নহয়। আমি ক'ত জন্ম হ'ম, কেনেধৰণে আমি কোন পৰিয়ালত আমাৰ জন্ম লাভ কৰিব, আমি কি ধৰ্মত কি বিশ্বাসক লৈ আগবাঢ়িম, উপাসনা পদ্ধতি কি হ'ব, এই বিষয়বিলাক কোনো নিৰ্ধাৰিতভাৱে জন্ম হোৱাৰ আগত ঠিক নকৰে। কিন্তু দৰিদ্ৰতাৰ প্ৰত্যাহ্বান জনাই জীৱনটোক সুখ আনন্দ প্ৰাপ্তিৰ দিশেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এখন চৰকাৰে দায়বদ্ধতাৰে কাম কৰিবই লাগিব। কাৰণ আমাৰ দেশৰ সংবিধানে কৈছে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। গতিকে জনসাধাৰণৰ হৃদয়ৰ কথাখিনিক অনুভৱ উপলব্ধি কৰাটো আমাৰ দায়িত্ব। আৰু সেইকাৰণে আৰ্তজনৰ কাষত আমাৰ দলেও পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী, সন্মানীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শেৰে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয়ৰ ধাৰণাৰে আমি আগুৱাই যাম। গতিকে সমাজৰ শেষ স্তৰৰ মানুহক অকণমান সাহস, অকণমান প্ৰত্যয়, অকণমান জীৱনটোক উজু কৰি লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিয়েই যাম। আৰু সেইকাৰণে অৰুণোদয় 3ৰ জৰিয়তে আমি এইবাৰ 37,20,000লৈ আমি সেই সংখ্যা বৃদ্ধি কৰি মাহেকত আমি 1250 টকা দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মাহেকৰ 10 তাৰিখৰ দিনাখন প্ৰত্যেকৰ একাউণ্টত এই ধন যেতিয়া জমা হয়, তেতিয়া সেই ধন অৱধাৰিতভাৱেই বজাৰলৈ যায়। বজাৰলৈ যোৱাৰ লগে লগে আমাৰ আৰ্থসামাজিক ব্যৱস্থাও শক্তিশালী হয়। কাৰণ অৰুণোদয়ৰ জৰিয়তে পোৱা পইচা যেতিয়া সেই ব্যক্তিগৰাকীয়ে বজাৰলৈ গৈ কিবা এটা ক্ৰয় কৰে, ডেফিনেটলি সেই ক্ৰয় কৰা ব্যক্তিজনেও অন্য এটা বস্তু ক্ৰয় কৰে। এনেধৰণে এটা ৰুলিং হয়। আৰু ইয়ে মই ভাবোঁ অৰুণোদয়ে কেৱল মাত্ৰ সেই মহিলাসকলকে উপকৃত নকৰে, বৰঞ্চ সমগ্ৰ অসমৰ আৰ্থসামাজিক ব্যৱস্থাটো মাহেকৰ 10 তাৰিখৰ পৰা এটা শক্তিশালী পৰিৱেশ সৃষ্টি হয়। দ্বিতীয় আমাৰ এইবাৰ ধ্বজাবাহী আঁচনিৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই অভিযানখনৰ জৰিয়তে আমাৰ মহিলাসকলক আত্মসংস্থাপনৰ বাবে সাহস আৰু প্ৰত্যয় দিয়াৰ এটা আমি পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছোঁ, য'ত 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলত বসবাস কৰা আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে আমি সংযোগ স্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। তেওঁলোকলৈ আমি 10,000 টকাকৈ আমি আগবঢ়াম, যাতে তেওঁলোকেও তেওঁলোকৰ চিন্তাৰ আধাৰত যদি কৰ্মসংস্থাপন লাভ কৰিবৰ কাৰণে অৰ্থৰ অভাৱ হয়, এই সৰু এটা মূলধনেৰে তেওঁলোকে নিজস্ব এটা ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত
যাতে তেওঁলোকে এটা উদ্যোগ ল'ব পাৰে আৰু পৰৱৰ্তী সময়ত এইসকল মহিলাক আমি তেওঁলোকৰ কাম কাজ চাই পৰ্যায়ক্ৰমে লাখপতিলৈকে লৈ যাবৰ কাৰণে আমাৰ লক্ষ্য নিৰ্ধাৰিত হৈ আছে। গতিকে দ্বিতীয় আমাৰ অষ্টাদশী মুকুতাৰ মালাত আমি মহিলাসকলক লৈ আমি আগবাঢ়ি যাম। তৃতীয়তে মুখ্যমন্ত্ৰীৰ নিযুত মইনা। আপোনালোকে জানে যে আমাৰ অতি মৰমৰ কন্যা সন্তানসকল তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব। কিন্তু বহু এনে লোক আছে যিসকল লোকে ধনৰ অভাৱত নিজৰ কন্যা সন্তানসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে বহু পৰিয়ালে নোৱাৰে। কিন্তু আমি দায়বদ্ধতাৰে অন্ত্যোদয়ৰ আমাৰ যি লক্ষ্য সেই লক্ষ্য পূৰণ কৰাৰ উদ্দেশ্যে আমাৰ সেই কন্যা সন্তানসকলক আমি অলপ মৰম দিবৰ কাৰণে যিসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, যিসকলে PGত এডমিশ্যন লৈছে, তেওঁলোকক আমি কিছু আৰ্থিক সহযোগিতা আমি দিয়াৰ প্ৰতিশ্ৰুতি যোৱা বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আমি একোখন ফৰ্ম ৰাইজৰ ওচৰলৈ লৈ যাব গৈছিলোঁ, এটা আৰ্থ সামাজিক সমীক্ষা আমি কৰিছিলোঁ। সেই সময়ত আমাৰ বিৰোধী দলসমূহে বিজেপি দলে ভুৱা ফৰ্ম বিলাইছে বুলি অভিযোগ কৰিছিল, সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছিল। কিন্তু আচলতে সেয়া যে ভুৱা নাছিল সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। নিযুত মইনা আঁচনি আমি আমাৰ কন্যাসকলৰ হাতত আমি তুলি ধৰিছোঁ আৰু আগন্তুক বছৰতো আমি এই নিযুত মইনাৰ আঁচনি আমি আগবঢ়াই যাম। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত প্ৰত্যেক মাহত 1000কৈ তেওঁলোকে পাব। ঠিক তেনেধৰণে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত 1250 টকা পাব আৰু BEd অথবা স্নাতকোত্তৰ যিসকল পঢ়ি থকা ছাত্ৰী আছে তেওঁলোকে 2500 টকাকৈ এই আঁচনিৰ জৰিয়তে পাবৰ কাৰণে সক্ষম হ'ব। চতুৰ্থতে আমাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমস্যা আছিলে বিদ্যালয় প্ৰাদেশিকৰণ। বিদ্যালয় প্ৰাদেশিকৰণ ইতিমধ্যে আমাৰ চৰকাৰখনে কথা দিয়া অনুসৰি আমি বহু বিদ্যালয় আমি প্ৰাদেশিকৰণ কৰিলোঁ, কিন্তু এতিয়াও কিছু বিদ্যালয় প্ৰাদেশিকৰণ কৰিবলৈ বাকী আছে। গতিকে সেইসমূহো আমি প্ৰাদেশিকৰণৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হ'ব। তাৰ কাৰণে বিভিন্ন ৰুলছ ফ্ৰেম কৰি থকা হৈছে আৰু এইবছৰৰ ভিতৰতে আমাৰ সেই ৰুলছৰ ভিত্তিত যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছে সেই বিদ্যালয় মহাবিদ্যালয়সমূহো প্ৰাদেশিকৃত কৰাৰ ক্ষেত্ৰত এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰ বাজেটৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। আমাৰ বিশেষভাৱে ছাত্ৰসকলে যেতিয়া শিক্ষা গ্ৰহণ কৰে তেওঁলোকে নিশ্চিতভাৱে এটা চাকৰি কৰ্মসংস্থাপন পাবৰ কাৰণে প্ৰয়াস কৰে। স্বাভাৱিকতে তেওঁলোকৰ এটা সপোন থাকে, কিন্তু সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে তেওঁলোকে যেতিয়া বিভিন্ন নিযুক্তি পৰীক্ষাসমূহত অৱতীৰ্ণ হয় সেই সময়ত যিহেতু তেওঁলোকে জাষ্ট শিক্ষা সাং কৰি কৰ্মপথাৰলৈ আগুৱাই যায়, গতিকে আৰ্থিকভাৱে কিছু সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে। আৰু সেইকাৰণে আমি এইবাৰ অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ আমি এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণাৰ জৰিয়তে তেওঁলোকক আগবঢ়াম, যাতে তেওঁলোকে সেই সময়ছোৱাত বিভিন্ন ধৰণে কৰ্মসংস্থাপন পাবৰ কাৰণে যিসমূহ তেখেতসকলে কুচকাচ কৰিব লগা হয় তাত যাতে অকণমান তেওঁলোকে সকাহ পায়। আমাৰ পঞ্চম ষষ্ঠতে অন্যতম এটা গুৰুত্বপূৰ্ণ উল্লেখযোগ্য কাৰ্যসূচী হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। আমি সকলোৱে জানো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত নতুন নতুন কনচেপ্টেৰে আমাৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ষ্টাৰ্টআপ ইণ্ডিয়া আৰু কৰ্মসংস্থাপনৰ ন চিন্তা। কিন্তু আৰ্থিক দিশত টনকিয়াল নোহোৱাৰ পৰিপ্ৰেক্ষিতত যদিওবা আমাৰ যুৱ প্ৰজন্মৰ হাতত বহু তেনেধৰণৰ আইডিয়া থাকে, সেই আইডিয়াসমূহ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেওঁলোক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বৰ্ষতেই CM ট্ৰিপুলে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে 1 লাখ যুৱক যুৱতীলৈ 2 লাখ টকা সাধাৰণ শিক্ষা গ্ৰহণ কৰা
যুৱক যুৱতী আৰু অন্যহাতে যিসকল টেকনিকেল এডুকেটেড ইউথ তেওঁলোকক 5 লাখ টকা দিয়াৰ এটা ঘোষণা কৰিছিল ইতিমধ্যে আমি 25,000 যুৱকলৈ যুৱতীলৈ আমি সেই CM ট্ৰিপুলে 2 লাখ টকাৰ আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ 1 লাখ টকা ইতিমধ্যে তেওঁলোকৰ হাতত পৰিছে তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু তেওঁলোকৰ কামৰ মূল্যায়ন কৰি আমি পৰৱৰ্তী 1 লাখ টকা আমি তেওঁলোকৰ হাতত তুলি ধৰিম আৰু বাকি ৰৈ যোৱা যি 75,000 ইউথক CM ট্ৰিপুলে দিয়াৰ কথা আমাৰ আছে আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ৰেজিষ্ট্ৰেশ্যনৰ অন্তত এতিয়া এপ্লিকেশ্যন হৈছে প্ৰায় 1,20,000 যুৱক যুৱতীয়ে এপ্লাই কৰিছে কম দিনৰ ভিতৰত আমি তেওঁলোকক ইণ্টাৰভিউ কৰিম আৰু আনাদাৰ 75,000 ইউথক আমি CM ট্ৰিপুলে আমি দিবৰ কাৰণে সক্ষম হ'ম আৰু আমাৰ ধাৰণা যে প্ৰত্যেক সমষ্টিৰ পৰাই আমি 700 পৰা 800 যুৱক যুৱতীক আমি CM ট্ৰিপুলে দিব পাৰিম মই ভাবোঁ আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ ভাৰতৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আমাৰ হ'ব আপোনালোক সকলোৱে জানে যে অসমত বিগত দিনবিলাকত নিযুক্তিৰ ক্ষেত্ৰত কেনে ধৰণৰ বৈষম্য সংগঠিত হৈছিল যাৰ ফলত বহু মেধাৱী যুৱক যুৱতীয়ে জীৱনৰ কাৰণে দিশহাৰা হৈ পৰিব লগা হ'ল কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে ঘোষণা কৰিছিল যে 1 লাখ নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰিত কৰ্মসংস্থাপিত কৰিম আৰু সেই অনুসৰি ইতিমধ্যেই আমি প্ৰায় 1,19,899 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিবৰ কাৰণে সক্ষম হৈছোঁ এইবাৰ আমাৰ এই বাজেটতো আমি পৰৱৰ্তী সময়ত যাতে স্বচ্ছতাৰে আমাৰ যুৱক যুৱতীসকলে নিযুক্তি পাবৰ কাৰণে সক্ষম হয় মেধাৰ ভিত্তিত নিযুক্তি পাবৰ কাৰণে সক্ষম হয় কোনো স্বজন তোষণ কোনো ধনৰ লেনদেন নোহোৱাকৈ হোৱা সমগ্ৰ এই নিযুক্তি প্ৰক্ৰিয়া সমগ্ৰ স্তৰত সৰ্বস্তৰত আজি খুব সুন্দৰভাৱে উচ্চ প্ৰশংসিত হৈছে আৰু এই গতিধাৰাকো আমি আগুৱাই লৈ যাবৰ কাৰণে এইবাৰ বাজেটত আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ খাদ্য সুৰক্ষা এটা অতি গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে কৈছোঁৱেই যে দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ নহয় অন্ত্যোদয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ লক্ষ্য আৰু সেইকাৰণে আমাৰ NDA চৰকাৰে আমাৰ আৰ্তজনৰ হাতত ভোকত এমুঠি ভাত তেওঁলোকে যাতে পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীলৈ অতিৰিক্তভাৱে আমি লাভ দিবৰ কাৰণে এইবাৰ বাজেটত আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ আৰু সেইকাৰণে সকলো ৰেচন কাৰ্ড গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত 1 কিলোগ্ৰাম মচুৰ দালি 1 কিলোগ্ৰাম চেনি আৰু 1 কিলোগ্ৰাম নিমখ যোগান ধৰিম আৰু 5 জনতকৈ অধিক সদস্য থকা পৰিয়াললৈ অতিৰিক্ত 1 কিলোগ্ৰাম মচুৰ দালি আমি এবাৰ আগবঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাইছোঁ আৰু এই যি মচুৰ দাইল বজাৰৰ যি দৰ এই দৰতকৈ 25 টকাৰ তলত পাব প্ৰতি কিলোগ্ৰাম চেনি 20 টকা দৰতকৈ কমত পাব আৰু প্ৰতি গ্ৰাম নিমখ 10 টকাতকৈ কমত পাব আমি সকলোৱে জানো যে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত চাহ বাগিচাই প্ৰথম বাটকটীয়া উদ্যোগ হিচাপে আমাৰ পৰিচয়ক আগুৱাই লৈ গৈছে 200 বছৰীয়া অসমৰ চাহ শিল্প যদি আমি চাহ শিল্পক 200 বছৰ বুলি কওঁ অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰো বয়স 200 বছৰ গতিকে আমাৰ গৌৰৱ উজ্জ্বল এই চাহ উদ্যোগটোৱে আমাৰ আৰ্থসামাজিক দিশটোৰ লগতে আমাৰ সামাজিক সাংস্কৃতিক সকলো দিশত অসমীয়া সমাজ জীৱনখনক এক বৰ্ণাঢ্য ৰূপ দিবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইবাৰ যোৱা 24 মাৰ্চ তাৰিখৰ দিনা আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰম্পৰাগত ঝুমুৰ নৃত্যক আমি বিশ্ববাসীৰ আগত তুলি ধৰাৰ আমি প্ৰয়াস কৰিছিলোঁ যাৰ জৰিয়তে সমগ্ৰ বিশ্বই এই আনন্দ সুন্দৰ বৰ্ণাঢ্য আমাৰ নৃত্যশৈলীক দেখা পোৱাৰ লগতে অসমৰ চাহৰ ক্ষেত্ৰতো এখন নতুন সম্ভাৱনাপূৰ্ণ বজাৰৰ লগত অসমৰ চাহৰ সংযোগ স্থাপন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু এই আপাহতে এইবাৰ বাজেটত অসমত বসবাস কৰা প্ৰায় 6.8 লাখ
6,80,000 চাহ শ্ৰমিকলৈ এবাৰ আমি 5,000 টকাকৈ বিত্তীয় এক সাহায্য প্ৰদান কৰাৰ কথা এবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ। তাৰ অৰ্থ এইটোৱে যে আমি ডিজিটেলি যাতে ধনৰ লেনদেন কৰিব পৰাকৈ আমাৰ চাহ বাগিচাৰ ককাই ভাই ভনীসকলক আৰু এনকাৰেজমেণ্ট আমি কৰিব পাৰোঁ। কাৰণ আপোনালোকে যদি লক্ষ্য কৰে যোৱা 17-18 বৰ্ষলৈকে চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ বেছিভাগৰে বেংক একাউণ্ট নাছিল। 90% and above they have no bank account. But Honorable our Prime Minister Narendra Modi he has appealed to the public of our nation that every people must endorse through a bank account. আৰু তাৰ কাৰণে প্ৰয়াস কৰিলোঁ। আৰু অসমত প্ৰায় 8 লক্ষতকৈ অধিক চাহ শ্ৰমিকক যেতিয়া আমি আহ্বান জনাইছিলোঁ বেংক একাউণ্ট খুলিবৰ কাৰণে, সেইটো সময়ত কংগ্ৰেছে আমাৰ চাহ শ্ৰমিকসকলক ৰাস্তালৈ মাতি আনি আন্দোলন কৰাইছিল আৰু আন্দোলন কৰাই কৈছিল যে हमरे दादा दादी नाना नानी काका काकी सबके बैंक अकाउंट नहीं रहे, हमने के खातिर में बैंक अकाउंट लगे। बैंक अकाउंट खुलले नरेंद्र मोदी बैंक अकाउंट से पैसा काट के ले जाबे। কিন্তু আপোনালোকে জানি আচৰিত হ'ব 17-18 চনৰ আগলৈকে ৰিটায়াৰমেণ্ট হোৱা চাহ শ্ৰমিকসকলৰ নাম কটা যিখন চেক PF বা গ্ৰেচুইটি চেকখন দৰমহা বজাৰত বিক্ৰী কৰিছিল পাৰ্চেণ্টেজত। কিন্তু আমি যেতিয়া এটা বেংক একাউণ্ট খুলিলোঁ মোদী ডাঙৰীয়াৰ যিটো আহ্বান আছিল ডিজিটেল ইণ্ডিয়া তাৰ জৰিয়তে যেতিয়া সম্পৰ্কিত কৰিলোঁ, আজি চাহ বাগিচা অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ হাতত 20-25-30 হাজাৰ টকা সঞ্চয় কৰিব পৰা এটা ধাৰণা গঢ় লৈ উঠিল। এই ধাৰণাক আৰু ত্বৰান্বিত কৰিবৰ কাৰণে আমি 6,80,000 আমাৰ চাহ শ্ৰমিক ককাই ভাই ভনীলৈ আমি 5,000 টকাকৈ আমি দিবৰ কাৰণে এবাৰ অষ্টাদশী মুকুটাৰ মালাত এবাৰ প্ৰায় 342 কোটি টকা আমি ধাৰ্য কৰিছোঁ। ঠিক তেনেধৰণে অসমৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এইবাৰ আমি উৎসৰ্গীকৃত মনোভাৱেৰে তেওঁলোকে যাতে ৰাইজৰ সেৱা কৰিবৰ কাৰণে চৰকাৰখনৰ কাৰণে কাম কৰিবৰ কাৰণে অধিক প্ৰেৰণা আৰু উৎসাহ পায়, সেইকাৰণে নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদানৰ কথা এবাৰ চৰকাৰখনে বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰণ কৰা যিসমূহ নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনা আমি অনুসৰণ কৰি আমি চৰকাৰী কৰ্মচাৰীসকলক প্ৰায় 2,80,000 কৰ্মচাৰীক আমি এই ধৰণে আমি উৎসাহিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমি সকলোৱে জানো আমি সকলোৱে এটা জীৱন পাৰ কৰি আহিছোঁ শিক্ষাৰ লগত, আমি শিক্ষা গ্ৰহণৰ জৰিয়তে কিতাপৰ লগত আমাৰ সম্পৰ্ক নিশ্চিতভাৱে সকলোৰে আছিলে। কিন্তু লাহে লাহে কিছু সময়ৰ ব্যস্ততাৰ বাবেই হওক অথবা আমাৰ হাতত পৰা বিভিন্ন ডিজিটেল মাধ্যমসমূহৰ ক্ষেত্ৰতে হওক যে কিতাপৰ প্ৰতি আমাৰ এখন শিক্ষিত সমাজৰ যি সম্পৰ্ক থাকিব লাগে অকণমান ক'ৰবাত যেন নাইকিয়া হোৱা যেন অনুভৱ হয়। প্ৰায় এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আলোচনা হয় আৰু সেইকাৰণে আমাৰ চৰকাৰে এইবাৰ কিতাপৰ বৰ্ষ হিচাপে এইবাৰ বৰ্ষ আমি পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে কিতাপৰ লগত জড়িত ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে প্ৰায় 1000 যুৱ লেখকলৈ 25,000 টকাকৈ এবাৰ বিত্তীয় সহযোগিতা আমি আগবঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসম প্ৰকাশন পৰিষদৰ লগত অনুমোদন ক্ৰমে যদি জিলা সদৰসমূহত কোনোবাই গ্ৰন্থমেলা আয়োজন কৰে সেই গ্ৰন্থমেলালৈ 5 লাখ টকা আৰু যিসমূহ সমজিলা সেই সমজিলাসমূহত যদি কোনোবাই গ্ৰন্থমেলা আয়োজন কৰে 2.5 লাখ টকাকৈ দিয়াৰ বিত্তীয় সহযোগিতা আগবঢ়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমাজত অধ্যয়ন সংস্কৃতিক উৎসাহিত যোগাবলৈ আমি জন্মদিন বিবাহ ইত্যাদি অনুষ্ঠানসমূহতো সামাজিকভাৱে যাতে গ্ৰন্থৰ উপহাৰেৰে শুভাৰশীষ জনায় তাৰ কাৰণে এবাৰ বাজেটত সৰ্বস্তৰ জনসাধাৰণক আমি আহ্বান জনাইছোঁ। আৰু গ্ৰন্থ ক্ৰয় কৰিবৰ কাৰণে কৰ্মচাৰীসকলক 1000 টকাকৈ আমি দিয়াৰ
এইবাৰ বাজেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি জানো যে অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন সমাজ, যিখন সমাজত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি ইত্যাদিসমূহে আমাৰ জনজীৱনক সদায় সমৃদ্ধ কৰি আহিছে। শংকৰ গুৰুজনাৰ পৰা আৰম্ভ কৰি অন্যান্য মহাপুৰুষসকলে আধ্যাত্মিক চিন্তা চেতনাৰ পৰা সকলো দিশত ৰীতি নীতিৰ পৰা আৰম্ভ কৰি আমাৰ সমাজখনক শক্তিশালী কৰি আহিছে। আৰু সেইকাৰণে এই সমাজখনক আৰু সমৃদ্ধিশালী কৰাৰ বাবে আমি 2025 চনৰ মাৰ্চৰ আগত 25-26 বৰ্ষৰ ভিতৰত প্ৰায় 17,000তকৈও অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ আমি 3 লাখকৈ টকা আগবঢ়োৱাৰ কথা আমি এই বাজেটত ঘোষণা কৰিছোঁ, যাক আমি বিস্তাৰিত অসম দৰ্শন ৰূপে আমি জানিম। ঠিক তেনেধৰণে আজিৰ যুগত বিদ্যুৎ অতি এটা অত্যাৱশ্যকীয় সামগ্ৰী। বিদ্যুৎ মন্ত্ৰী ডাঙৰীয়া আমাৰ কাষত বহিয়ে আছে। আপোনালোকে জানি আচৰিত হ'ব, 2016 চনত যেতিয়া অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিল, সেই সময়ত এটা হিচাপ আছিলে। সেই হিচাপটো এনেকুৱা যে অসমত 67 লাখ হাউচ হোল্ড আছে, 67 লাখ মানুহৰ ঘৰ আছিল। এই 67 লাখ মানুহৰ ঘৰৰ ভিতৰত অসমত 2016 চনলৈকে বৈদ্যুতিক সংযোগ আছিল মাত্ৰ 22 লাখ। Out of 67 lakhs household in Assam, only 22 lakhs household has electrified till 2016. After independence, দেশে স্বাধীনতা 1947 লাভ কৰিছিল, কিন্তু 2016 চনলৈকে অসমত থকা 67 লাখ মানুহৰ ঘৰৰ ভিতৰত 22 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি হ'ল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত এখন আঁচনি ল'লে, পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ নামত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা। আৰু আজি আমি গৰ্বেৰে আমি এনেকুৱা এটা স্থানত উপনীত হৈছোঁ যে আমি আজি গৰ্বেৰে কওঁ যে অসমত এনেকুৱা কোনো গাঁও নাই, কোনো হাউচ হোল্ড নাই যাৰ ঘৰত ইলেক্ট্ৰিফিকেশ্যন নাই। আজি 100% আজি অসমত ইলেক্ট্ৰিচিটি আজি সংযোগ স্থাপন হ'ল। আৰু সেইকাৰণে দৰিদ্ৰজনৰ ঘৰতো আজি 7-8টা খুঁটাৰে বৈদ্যুতিক সংযোগ স্থাপন কৰি আমাৰ চৰকাৰ আজি গৰ্ব অনুভৱ কৰোঁ। আৰু সেইকাৰণে যাতে প্ৰতি মাহত 120 ইউনিট খৰচ কৰা যিসকল লোক আছে, যাক আমি জীৱন ধাৰা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক সংযুক্ত কৰোঁ, তেওঁলোকক প্ৰতিটো ইউনিট 1 টকাকৈ হ্ৰাসৰ এটা প্ৰস্তাৱ এই বাজেটৰ জৰিয়তে উত্থাপন কৰা হৈছে। আৰু লগতে আগন্তুক দিনত আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যুৎ মন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো আপোনালোকক অৱগত কৰিব। ঠিক তেনেধৰণে আমাৰ অসমৰ অন্নদাতালৈ আমাৰ সাহায্য আমাৰ এই বাজেটত আমি উত্থাপন কৰিছোঁ। ঠিক তেনেধৰণে আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে বিকাশ আৰু অধিক ত্বৰান্বিত কৰিবৰ কাৰণে অসম মালা আঁচনি, এখন জিলা এক পথ, এই ধাৰণাৰে আমি এইবাৰ বাজেটত আমি আগবঢ়াইছোঁ। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্যোগ গঢ়িলে, যি উদ্যোগ ল'লে, তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত অসমখনৰ উজনি অসমখনো এখন ৰাজনৈতিক আৰু অৰ্থনৈতিক হাব হিচাপে আৰু অধিক শক্তিশালীভাৱে আমি আত্মপ্ৰকাশ কৰাৰ এটা সুযোগ পাইছোঁ, য'ত আমাৰ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, গোলাঘাট এইসমূহ সামৰি মুখ্যমন্ত্ৰীৰ সচিবালয়ে ইতিমধ্যেই কাম কাজ কৰি আছে। আৰু ইয়াত বিধানসভাৰ কক্ষ আৰু লগতে 126টা সন্মানীয় বিধায়কৰ আৱাসগৃহ নিৰ্মাণৰ জৰিয়তে আমি আমাৰ ডিব্ৰুগড়খনক আগুৱাই লৈ যোৱাৰ প্ৰয়াস আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে কৰা হ'ব। ঠিক তেনেদৰে স্বাস্থ্য ক্ষেত্ৰতো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবৰ কাৰণে এই বাজেটত ধন ধাৰ্য কৰা হৈছে। কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসালয়
নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰীভূমি জিলাত পাথাৰকান্দিত কৃষি মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে আমাৰ কৃষি অৰ্থনীতিক অধিক ত্বৰান্বিত কৰি সমগ্ৰ অসমৰ চৌপাশে আমি লৈ যাব পাৰোঁ 10ম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলিলৈ স্থানান্তৰিত কৰাৰো এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোকে সকলোৱে জানে অসম এখন কৃষি প্ৰধান ৰাজ্য যদিওবা আমাৰ চাহ আছে আমাৰ তেল আছে তথাপিও আৰু অধিক ঔদ্যোগিক ক্ষেত্ৰখনত আমি শক্তিশালী ৰূপত আগুৱাই যোৱাৰ আমাৰ প্ৰয়োজনীয়তা আছে আৰু সেই কাৰণে আপোনালোকে গম পায় যে যোৱা 25 আৰু 26 মাৰ্চত আমি এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিলোঁ খুব ভাল কথা যে আমি দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনালোঁ আৰু আমাৰ অসমখন এখন যে প্ৰিমিয়াৰ ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হয় সেই কথা ইতিমধ্যে দেশ বিদেশৰ ইনভেষ্টৰসকলে কনভিন্স হৈছে কাৰণ আমাৰ জিঅ'গ্ৰাফিকেল যি এডভান্টেজ কাৰণ আমাৰ অসমখন এনেকুৱা জিঅ'গ্ৰাফিকেল লোকেশ্যনত অৱস্থিত আমি ডিউৰিং 3 to 4 আৱাৰ্ছৰ ভিতৰত আমি সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰোঁ সেই সংযোগৰ জৰিয়তে আমি গ্লোবেলি 30% পপুলেশ্যনৰ লগত আমাৰ সংযোগ স্থাপন হ'ব পাৰে আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ লজিষ্টিক ছাপোৰ্ট থকাৰ পৰিপ্ৰেক্ষিতত আজি নৰ্থ ইষ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই দেশ কা অষ্টলক্ষ্মী বুলি যি অভিহিত কৰি আহিছে সেই শব্দটোৰ বাস্তৱিকতা যেন আজি প্ৰকাশ ঘটিছে আৰু তাৰ বাবে আজি ছেমিকণ্ডাক্টৰৰ নিচিনা একেবাৰে লেটেষ্ট টেকন'লজি আজি অসমত স্থাপন হৈছে যিয়ে আগন্তুক দিনত এটা গেম চেঞ্জিং এটা ইনিংছ হিচাপে আমি অসমখনক আমি লৈ যাবলৈ সক্ষম হ'ম আৰু তাৰ বাবে ইতিমধ্যে এডভান্টেজ আসাম 2.0 প্ৰায় 5,18,000 কোটি টকাৰ MOU সাইন হৈছে আপোনালোকে জানি ভাল পাব যে আমি এডভান্টেজ আসাম 2.0 দেশী বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ সমান্তৰালভাৱে আমাৰ থলুৱা উদ্যোগীসকলকো উৎসাহিত কৰিবৰ কাৰণে সেই দুটা দিনত প্ৰত্যেক জিলা সদৰত আমি এডভান্টেজ আসাম আমি অনুষ্ঠিত কৰিছিলোঁ আৰু 5 লাখ টকাৰ পৰা 50 কোটি টকালৈকে যিসকল লোকে অসমত থলুৱাভাৱে উদ্যোগ স্থাপন কৰিব বিচাৰে তেখেতসকলক আমি MOU সাইন কৰাৰ সুবিধা আমি জিলা কাৰ্যালয়সমূহত জিলা আয়ুক্ত কাৰ্যালয়সমূহত কৰি দিছিলোঁ প্ৰায় 6,000 কোটি টকাৰ MOU আমাৰ থলুৱা উদ্যোগীসকলে সহি কৰিছে গতিকে আগন্তুক দিনত সমগ্ৰ অসমখনক ঔদ্যোগিক বাতাবৰণৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে ডিব্ৰুগড় গোলাঘাট শিলচৰ জাগিৰোড পলাশবাৰী তেজপুৰ নলবাৰীত আমি ভূমিৰ উপলব্ধতাক নিশ্চিত কৰি আমি একোটা ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰেল জোন নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ বাবে ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক গঢ়ি তোলাৰ ক্ষেত্ৰত এবাৰ আমি বাজেটত আমি ধন ধাৰ্য কৰিছোঁ আৰু আমি আশা কৰোঁ যে আমাৰ ইতিমধ্যে থকা 6,500 একৰ ঔদ্যোগিক ভূমিৰ উপৰিও আমি প্ৰায় 11,660 একৰ ভূমিলৈ আমি এই ঔদ্যোগিক ক্ষেত্ৰখন আমি স্থাপন কৰিবৰ কাৰণে আমি সক্ষম হ'ম আমি সকলোৱে জানো যে গছ থাকিলে মানুহ থাকিব জৈৱ বৈচিত্ৰতাৰ ওপৰত আমাৰ মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে আমাৰ গ্ৰীণ কাভাৰেজ বঢ়াব লাগিব আৰু যদি এই ক্ষেত্ৰত মানুহে গুৰুত্ব প্ৰদান নকৰে ডেফিনেটলি আজি গ্লোবেল ৱাৰ্মিং ডেফিনেটলি আজি আমাৰ যি ক্লাইমেট চেঞ্জ হৈছে ইয়াৰ প্ৰভাৱ আমাৰ ওপৰত পৰিব গতিকে বন্য জীৱ জন্তু সুৰক্ষাৰ পৰা প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে সমান্তৰালভাৱে হাতী মানুহৰ সংঘাত এটা অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে সেই বন্য জীৱ জন্তুৰ প্ৰতিও যাতে আমাৰ মানুহৰ শ্ৰদ্ধা বৃদ্ধি পায় তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ এবাৰ বাজেটত নেপিয়াৰ ঘাঁহ খেতি কৰাৰ পৰা আৰম্ভ কৰি আমি
আমাৰ মানুহ জন্তুৰ সংঘাত দূৰীকৰণৰ কাৰণেও বিভিন্ন উদ্যোগ আমাৰ এই বাজেটৰ জৰিয়তে আমি লৈছোঁ। আমি সকলোৱে জানো যে এসময়ত অসমত গ্ৰ' মোৰ ফুডৰ কাৰণে কংগ্ৰেছ চৰকাৰে সেই সময়ৰ পূব পাকিস্তানৰ পৰা বহুত মৈমনছিঙীয়া মিয়া আনি অসমত সংস্থাপিত কৰিলে। শ্লোগান আছিল গ্ৰ' মোৰ ফুড, বাট সেইসকল লোকক যদিওবা শস্য উৎপাদনৰ কাৰণে তেওঁলোকক আনিছিল, পৰৱৰ্তী সময়ত সেইসকল লোক গুজিয়াই গজালি হৈ তেওঁলোকৰ জনসংখ্যাৰ বৃদ্ধিৰে অসমৰ সমগ্ৰ জনগাঁথনিকেই চেঞ্জ কৰি পেলালে, যাৰ কথাক উপলব্ধি কৰি 1979 চনত অসমত এটা জনজাগৰণ সৃষ্টি হৈছিল, যি জনজাগৰণক আমি অস্তিত্ব ৰক্ষাৰ আন্দোলন বুলি কৈছিলোঁ, অসম আন্দোলন বুলি কৈছিলোঁ। অসমৰ ৰীতি নীতি বৈশিষ্ট্য কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে হোৱা সেই আন্দোলনত 855 জনতকৈ অধিক লোক মৃত্যুবৰণ কৰিব লগা হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অতি সহৃদয়তাৰে সেই সময়তে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনৰ সমৰ্থন আগবঢ়াইছিলে, যাতে পৰৱৰ্তী দিনত ভৱিষ্যতৰ দিনত অসমৰ ৰাইজে অনুভৱ কৰা এখন সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই যাত্ৰাই সফলতা লাভ কৰে। পৰৱৰ্তী সময়ত অসম চুক্তি হ'ল, চুক্তিৰ যি কথা বতৰাবিলাক আছিল, যিসমূহ দফা আছিল, সেই দফাসমূহ কিন্তু বিগত দিনত কোনো চৰকাৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগ্ৰহ নেদেখুৱালে। কিন্তু আমাৰ চৰকাৰে অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এখন কমিটি নিৰ্মাণ কৰি দিছিল, যাক আমি ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি বুলি আমি জানো, উচ্চ পৰ্যায়ৰ কমিটি, য'ত 6 নং দফাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শৱলীসমূহ আছিল। আৰু সেই পৰামৰ্শৱলীসমূহ দিয়াৰ অন্তত যোৱা 24 চনৰ 12 ছেপ্টেম্বৰত আমাৰ যি লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, সেই কেবিনেট বৈঠকত অসম চৰকাৰৰ লগত থকা 52টা বিষয়, আটাইকেইটা বিষয়ে আমি সমাধান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেইসমূহ পৰ্যায়ক্ৰমে আছুৰ লগত আমি সময়ে আলোচনা কৰি সেই সিদ্ধান্তসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ। আৰু পৰৱৰ্তী যিসমূহ বিপ্লৱ শৰ্মা কমিটিয়ে 6 নং দফাৰ ওপৰত যি পৰামৰ্শৱলী দিছে, এই পৰামৰ্শৱলীসমূহো আমি ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িম। এইটো আমাৰ এইবাৰ বাজেটৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। মই ভাবোঁ যে 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণে যি আহ্বান জনাইছিল, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে বাজেটত উত্থাপন কৰি এই বিষয়টোক আমি আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ঘোষণা আমি এই বাজেটত আমি কৰিছোঁ, চিকিৎসা মহাবিদ্যালয়সমূহলৈ ফেকাল্টিৰ সুবিধা প্ৰদানৰ জৰিয়তে আমাৰ অসমৰ চিকিৎসা ব্যৱস্থাক যাতে আমি আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে 7খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা এতিয়া বৃদ্ধি হৈ 14খন চিকিৎসা মহাবিদ্যালয় অসমত স্থাপন হৈছে। আৰু ঠিক তেনেধৰণে ফেকাল্টিসকলকো বিভিন্ন ধৰণৰ সহযোগিতাৰে তেওঁলোকক চিকিৎসা সেৱাৰ ক্ষেত্ৰত অধিক মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে এইবাৰ বাজেটত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৰ্কট ৰোগী ক্ৰমাগতভাৱে বাঢ়িছে, কিন্তু এই কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অন্যান্য যিবিলাক পৰম্পৰাগত যিসমূহ চিকিৎসা, সেই চিকিৎসাৰ পৰা আগলৈ গৈ অত্যাধুনিক প্ৰযুক্তিৰে অসমত প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰতো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বাবে এবাৰ বিশেষভাৱে পুঁজি আমি যোগান ধৰিছোঁ। ডিব্ৰুগড়ৰ আমাৰ যিখন পলিটেকনিক, এই পলিটেকনিকখনক মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিবৰ কাৰণে এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ। অসমত আপোনালোকে সকলোৱে জানে, চাহ বাগিচা ৰাইজক বিগত দিনত বিশেষভাৱে কংগ্ৰেছ দলে কেৱল ভোট বেংক হিচাপে গ্ৰহণ কৰি আহিছিল। ইলেকশ্যনৰ সময়ত তেওঁলোকক আভুৱা ভৰা কথাৰে চল চাতুৰিৰে কেৱল ভোটাৰ হিচাপে গণ্য কৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পৰৱৰ্তী সময়ত আজি চাহ বাগিচাৰ জনসাধাৰণক সন্মান সহকাৰে তেখেতসকলৰ অভাৱ, তেখেতসকলৰ অনুভৱ, তেখেতসকলৰ উপলব্ধিক হৃদয়ংগম কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ।
তাৰ কাৰণে আপোনালোকে দেখিছে চাহ বাগিচাৰ আজি স্বাস্থ্যজনিত বিভিন্ন সমস্যা লাহে লাহে নাইকিয়া হৈছে আজি তেওঁলোকে বসবাস কৰা তেওঁলোকৰ বাট প্ৰথম আমি পকীকৰণৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী মহিলাক 3 মাহৰ আগত সন্তান জন্ম হোৱাৰ 3 মাহৰ পিছত কামলৈ নোযোৱাকৈ তেওঁলোকক যাতে স্বাস্থ্য ৰক্ষাৰ কাৰণে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে আৰ্থিক সহযোগিতা আমি প্ৰদান কৰিছোঁ ঠিক তেনেদৰে বেংকৰ লগত তেওঁলোকক লিংকেজ কৰা হৈছে আমাৰ শিশুসকলৰ হাতত কিতাপ কাপোৰৰ পৰা এডমিশ্যনলৈকে ইভিন চৰকাৰী চাকৰি বা পঢ়া শুনাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিং মেডিকেল কলেজত সিট সংৰক্ষণলৈকে আমি আগুৱাই গৈছোঁ আৰু সেইকাৰণে যোৱা দিনবিলাকত আমি চাহ বাগিচাসমূহত মডেল হাইস্কুল স্থাপনৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত আমি ইতিমধ্যেই ৰূপায়ণ কৰিছোঁ 218খন আদৰ্শ বিদ্যালয় আমি আৰম্ভ কৰিছিলোঁ তাৰে 116খন ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই বছৰো আমি 97খন মডেল হাইস্কুল চাহ বাগিচাসমূহত স্থাপন কৰা এবাৰ বাজেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পৰ্যটন কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ বাবে এবাৰ আমি বাজেটত আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ বড়োলেণ্ড আপোনালোকে জানে যে কাৰ্বি বড়ো ভূমি ডিভাইড আসাম 50-50ৰে এসময়ত আন্দোলন হৈছিল অসমখনক দুভাগ কৰিবৰ কাৰণে বড়ো ভূমিৰ পৰা এই আন্দোলন হিংসাত্মক পৰ্যায়লৈ আগুৱাই গৈছিল কিন্তু আমাৰ চৰকাৰখনে শান্তি বাতাবৰণ নিৰ্মাণ কৰাৰ স্বাৰ্থত যোৱা দিনবিলাকত বিভিন্ন উদ্যোগ গ্ৰহণ কৰাৰ ফলত যোৱা মাহত 10 তাৰিখ না মই তাৰিখটো পাহৰিছোঁ আজি বড়ো ভূমিত অসম বিধানসভাৰ এদিনীয়া অধিৱেশন আমি অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু সেইকাৰণে এই বড়ো ভূমিকো এখন শক্তিশালী অঞ্চল হিচাপে ডিপ্ৰাইভ যি অঞ্চল সেই অঞ্চলসমূহক যাতে আমি অধিক ষ্ট্ৰেংথেন কৰিব পাৰোঁ তাৰ বাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ তাৰ ভিতৰত ভাৰত ভূটানৰ মাজত যোগাযোগ সম্প্ৰসাৰণৰ কাৰণে আমি ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে ৰেল লাইনৰ কথা কৈছে আমিও যি গেলেফু মাইণ্ডফুলনেছ চিটি তেওঁলোকে নিৰ্মাণ কৰিব তাতো বাণিজ্যিক সম্প্ৰসাৰণৰ জৰিয়তে আমাৰ ক্ষেত্ৰীয় অঞ্চলসমূহ যাতে ডেভেলপ কৰিব পৰা যায় এই ক্ষেত্ৰত আমি উদ্যোগ গ্ৰহণ কৰিছোঁ যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক যাৰ জৰিয়তে ঔদ্যোগিক বাতাবৰণ সৃষ্টি হয় মাল্টি মডেল লজিষ্টিক পাৰ্ক তাৰমানে মাল্টি মডেল আজি তাত ৰোডৱেজ হ'ব ৰেলৱেজ হ'ব ৱাটাৰৱেজ হ'ব এয়াৰৱেজ হ'ব যিমান কানেক্টিভিটি অল কানেক্টিভিটি য'ত এভেইলেবল তাকে কয় MMLTP মাল্টি মডেল লজিষ্টিক পাৰ্ক আজি যোগীঘোপাক আজি মাল্টি মডেল লজিষ্টিক পাৰ্কলৈ আমি আগুৱাই লৈ যোৱাৰ ইতিমধ্যেই আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে যোৱা কেইদিনমানৰ আগত কেন্দ্ৰীয় বন্দৰ ইত্যাদিসমূহৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাতে ৰোডৱেজ ৱাটাৰৱেজ আজি তেওঁ যেটি উদ্বোধনো কৰিছে আৰু এই ক্ষেত্ৰত আমি আৰু শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ঠিক তেনেধৰণে অসমত আমাৰ চাহিদা অনুসৰি মাছ কণী গাহৰি এই ক্ষেত্ৰত যাতে আমি সেলফ সাস্টেইনেবল হ'ব পাৰোঁ সেই ক্ষেত্ৰত আজি আমাৰ গাহৰি পোৱালি ব্ৰিডিং চেণ্টাৰ মাছ উৎপাদনৰ ক্ষেত্ৰত আমাৰ কৃষকসকলক উৎসাহিত কৰা কণী উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ সিদ্ধান্ত আমি আজি গ্ৰহণ কৰিছোঁ সমবায় ক্ষেত্ৰৰ বৃদ্ধিক আমি উৎসাহিত কৰিবৰ কাৰণে এবাৰ বাজেটত বিশেষভাৱে উল্লেখ কৰা হৈছে ভূমি নীতিৰ যি সংস্কাৰ সেই সংস্কাৰৰ ফলত আজি অসমত ভূমি অধিকাৰ পোৱাটো যিটো দীৰ্ঘদিনৰ অধিকাৰ আছিল আমাৰ চৰকাৰখনে আজি সহজ পন্থাৰে আমি আগুৱাই লৈ গৈছোঁ আজি বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3ৰ জৰিয়তে আমাৰ যিসমূহ সমস্যা আছিল ভূমিৰ ক্ষেত্ৰত এই ভূমিৰ ক্ষেত্ৰত আমি এই সমস্যাবিলাক দূৰ কৰি আমাৰ প্ৰকৃত আমাৰ খিলঞ্জীয়া লোকসকলে যাতে প্ৰাপ্য ভূমি অধিকাৰ পায় সেই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইভিন অনলাইন পদ্ধতিৰে আজি বিদেশত থকা ব্যক্তিসকলেও
অনলাইন মাধ্যমেৰে অসমৰ যিকোনো কাৰ্যালয়ৰ লগত ভূমিৰ ক্ষেত্ৰত আজি সংযোগ স্থাপন কৰি তেওঁলোকৰ অধিকাৰ পাবৰ ক্ষেত্ৰত আজি সুযোগ সৃষ্টি হৈছে আমি সকলোৱে জানো যোৱা দিনবিলাকত অসমত এটা ৰক্তাক্তময় পৰিৱেশ সৃষ্টি হৈছিল বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহৰ জৰিয়তে অসমৰ কিছু কিছু ইস্যু দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছিল কিন্তু চৰকাৰৰ সদিচ্ছামূলক উদ্যোগৰ কাৰণে আজি সেই পৰিৱেশ নাই শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে কিন্তু সেই সময়ত সেইসকল দল সংগঠনত থকা উগ্ৰপন্থী সকলকো বিশেষভাৱে আত্মসমৰ্পণকাৰী যিসমূহ গোট আছে DNLA হওক আলফাই হওক RNLF হওক TLA হওক UGPO ইত্যাদি ইত্যাদি এই সংগঠনসমূহৰ আত্মসমৰ্পণকাৰী গোটসমূহক পুনৰ সংস্থাপন কৰাৰ ক্ষেত্ৰতো আমি উদ্যোগ গ্ৰহণ কৰিছোঁ আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্য এইসমূহৰ লৈ আমি স্বাভিমান অনুভৱ কৰোঁ আমাৰ সেই ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহে বিশ্ববাসীৰ আগত আমাক তুলি ধৰিবৰ কাৰণে সদায় আমাক অনুৰণিত কৰে আমাৰ গৌৰৱ উজ্জ্বল ঐতিহাসিক চৰাইদেউ মৈদাম মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ কাৰণে আজি ইউনেস্কোয়ে কালচাৰেল হেৰিটেজ সাইট হিচাপে আজি স্বীকৃতি প্ৰদান কৰি আমাৰ গৌৰৱ উজ্জ্বল ঐতিহ্যক আজি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমাক সুযোগ দিছে আৰু সেইকাৰণে এইসমূহ যাতে সংৰক্ষণ সংবৰ্ধন ইত্যাদিসমূহ আৰু অধিক ত্বৰান্বিত হয় এই ক্ষেত্ৰসমূহৰ লগত বিশেষভাৱে সত্ৰসমূহত যিসকল আমাৰ উদাসীন ভকত আছে এই উদাসীন ভকতসকলকো আমি যাতে তেওঁলোকৰ আধ্যাত্মিক চিন্তা চেতনাক আৰু শক্তিশালী ৰূপত আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ পায় প্ৰত্যেক মাহত আমি 1500 টকা আমি দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু শংকৰ গুৰুজনাই তেখেতৰ এই নৱবৈষ্ণৱ সমাজ প্ৰচাৰ প্ৰসাৰৰ কাৰণে সমগ্ৰ অসমত যি স্থানত পৰিভ্ৰমণ কৰিছিল সেই পৰিভ্ৰমণ কৰা স্থানসমূহক আমি শংকৰদেৱ সাৰ্কিট নামেৰে নিৰ্মাণ কৰাৰ কথাও ইতিমধ্যে আমাৰ কাম কাজ চলি আছে সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতিসমূহক উদ্ভাসিত কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ মাজত আমি আৰু জনপ্ৰিয় কৰাৰ কাৰণেও আমি সেই কাম কৰি আছোঁ এবাৰ বাজেটতো এই ঐতিহ্যময় সংস্কৃতিক আমি আগুৱাই লৈ যোৱাৰ কথা আমি কৈছোঁ আৰু এই বছৰতে আমাৰ অন্যতম এটা জনগোষ্ঠী বড়ো সমাজৰ বৰ্ণময় প্ৰকাশ বৰদৈ চিখলা আৰু বাগৰুম্বা এই বৰদৈ চিখলা আৰু বাগৰুম্বাকো আমি অনন্য ৰূপত বিহু ঝুমুৰৰ দৰে তুলি ধৰাৰ আমি প্ৰয়াস কৰিম অসমত যথেষ্ট পৰ্যটনৰ সুবিধা আছে কিন্তু সেই পৰ্যটন ক্ষেত্ৰসমূহ আৰু এম্পাৱাৰ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজন আৰু পৰ্যটন ক্ষেত্ৰসমূহ নিশ্চিতভাৱে চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ইত্যাদিসমূহ বনাই দিয়াৰ সমান্তৰালভাৱে জনসাধাৰণৰ তাত এক্টিভ পাৰ্টিচিপেশ্যনৰ জৰিয়তে আমি এইবিলাক ডেভেলপ কৰিব পাৰোঁ আৰু বিভিন্ন দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰাৰ বাবে সময়ে সময়ে আমি দেখা পাওঁ বিভিন্ন দেশে বিদেশে কিছু কনচাৰ্ট আয়োজন কৰে আমিও এবাৰ বাজেটত অসমত আমি কনচাৰ্ট আয়োজনেৰে পৰ্যটনৰ সময়ছোৱাত খৰালি কালসমূহত যাতে দেশী বিদেশী পৰ্যটক অসমলৈ আগমন ঘটে তাৰ কাৰণে এবাৰ বাজেটত আমি উল্লেখ কৰিছোঁ ঠিক তেনেধৰণে আমাৰ ইতিমধ্যে ঔদ্যোগিকৰণৰ যিটো বাতাবৰণ সৃষ্টি হৈছে সেমিকণ্ডাক্টৰক মই ইতিমধ্যে কৈছোঁৱেই যে এটা গেম চেঞ্জিং ইনিংছ হিচাপে অসমত ইতিমধ্যে পদাৰ্পণ ঘটিছে য'ত প্ৰত্যক্ষভাৱে প্ৰায় 16,000তকৈ অধিক যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব পৰোক্ষভাৱে প্ৰায় বহু লোক তাত কৰ্ম সংস্থাপিত হ'ব তাত কিন্তু দক্ষতা সম্পন্ন স্কিল মেন পাৱাৰ আমাক প্ৰয়োজন হ'ব গতিকে সেই স্কিল মেন পাৱাৰ আমাৰ যি ষ্টিম এডুকেশ্যন এই ষ্টিম এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাধ্যমিক বিদ্যালয়সমূহক ৰাজ্যিক বৃত্তিমুখী প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে আমি টাটা নেলকৰ সৈতে অংশীদাৰিত্বৰে আমি স্কিলৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাবৰ কাৰণে আমি এবাৰ বাজেটত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে এবাৰ এডভান্টেজ আসাম 2.0 বিভিন্ন বিদেশী সংস্থাই আমাৰ লগত নন ফাইনেন্সিয়েল MOU সাইন কৰিছে নন ফাইনেন্সিয়েল MOUৰ জৰিয়তে আমি নলেজ এক্সচেঞ্জৰ জৰিয়তে আমি আগন্তুক দিনত আমাৰ
যুৱক যুৱতীসকলৰ মাজত যুৱ দক্ষতা বৃদ্ধিৰ কাৰণে এবাৰ বাজেটত আমি গুৰুত্ব সহকাৰে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ আমাৰ বিভিন্ন ৰাজহুৱা খণ্ড আছে এই ৰাজহুৱা খণ্ডসমূহ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে আমাৰ এই ৰাজহুৱা খণ্ডসমূহকো ষ্ট্ৰেংথেন কৰাৰ ক্ষেত্ৰত আমি বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছোঁ আপোনালোকে সকলোৱে জানে নুমলীগড় শোধনাগাৰ আজি তেওঁলোকৰ শোধন কেপাচিটি ৰিফাইন কেপাচিটি 3.3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ যিটো পুৰণি শ্লোগান আছিল তেজ দিম তেল নিদিওঁ যিডাল বাৰাণীলৈ পাইপেৰে আমাৰ ক্ৰুড অইল গৈছিল সেই পাইপলাইনেৰে এতিয়া আমি বাহিৰৰ পৰা ক্ৰুড অইল আনি আমাৰ ডিগবৈ ৰিফাইনেৰী আমাৰ নুমলীগড় ৰিফাইনেৰী আমাৰ বঙাইগাঁও ৰিফাইনেৰী আমাৰ গুৱাহাটী ৰিফাইনেৰী শোধন ক্ষমতা এনহেন্স হোৱাৰ ফলত আজি বাহিৰৰ পৰা আমি ক্ৰুড অইল আনিব লগা হৈছে গতিকে নুমলীগড়ৰ লগত আমাৰ যি 26% আমাৰ শ্বেয়াৰ আছিলে ষ্টেট গভৰ্ণমেণ্টৰ ইয়াক আমি আৰু আগুৱাই লৈ যোৱাৰ আমি প্ৰয়াস কৰিম ঠিক তেনেধৰণে নামৰূপৰ যি ফাৰ্টিলাইজাৰ BBFCL আছিল ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে BBFCLৰ এটা নতুন সাৰ কাৰখানা স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে আমাৰ অসম চৰকাৰেও তাত আমি অংশীদাৰিত্ব লোৱাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ বাবেও আমি এবাৰ বাজেটত আমি ধন ধাৰ্য কৰিছোঁ অসম ভৱিষ্য দৰ্শন এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ৰ জৰিয়তে আমি যুৱ প্ৰজন্মৰ আকাংক্ষাসমূহক বাস্তৱায়িত কৰিবৰ কাৰণে তেওঁলোকৰ উজ্জ্বল যি ভৱিষ্যত এই ভৱিষ্যতক আমি আৰু এম্পাৱাৰ কৰিবৰ কাৰণে আমি নতুন এটা ডিপাৰ্টমেণ্ট ষ্টাৰ্টআপ ডিপাৰ্টমেণ্ট ইনোভেটিভ আইডিয়া ভেলু এডিশ্যনৰ জৰিয়তে আমি আমাৰ পৰম্পৰাগত চিন্তাক আমি ৱৰ্ল্ড মাৰ্কেটলৈ লৈ যোৱাৰ ক্ষেত্ৰতো আমাৰ এবাৰ অসম ভৱিষ্য দৰ্শন চিন্তাৰে আমি আগবাঢ়িম কাৰণ আপোনালোকে জানে যে অসমত যি ষ্টাৰ্টআপ আৰম্ভ হৈছে এই ষ্টাৰ্টআপে এতিয়া ডিফেন্সত আজি তেওঁলোকৰ মেনুফেকচাৰ গুডছ আজি ছাপ্লাই কৰিছে আজি অসমত আমাৰ যিসকল উদ্যোগী যুৱকে ষ্টাৰ্টআপ আৰম্ভ কৰিছে জেৰান নামৰ এটা ষ্টাৰ্টআপে আজি আমি তেওঁলোকক ভেঞ্চাৰ কেপিটেল প্ৰদান কৰিছোঁ 9 কোটি টকা চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে গাৰ্বেজৰ পৰা প্ৰস্তুত কৰা ব্ৰিক্স আজি নেশ্যনেল মাৰ্কেটত আজি সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে সেইকাৰণে আমি ষ্টাৰ্টআপৰ ক্ষেত্ৰখনক আৰু ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমি অসম ভৱিষ্য দৰ্শন আমি আৰম্ভ কৰিম আৰু এইবাৰ বাজেটত এই বিষয়ে আমি স্থান দিছোঁ অসমত এটা বাঁহ ইকনমি আমাৰ পূৰ্বতে আমাৰ আছিলে যে বাঁহ থাকিলে হাঁহ কিন্তু এতিয়া বাঁহৰ ইউজ লাহে লাহে কমি যোৱাৰ ফলত বাঁহ থাকিলেও আমাৰ হাঁহ নোহোৱা হৈছে কিন্তু বাঁহৰ জৰিয়তে আমি এটা উদ্যোগীকৰণ আমি আৰম্ভ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু সেই ক্ষেত্ৰত আগভাগ লৈছে নুমলীগড় ৰিফাইনেৰীয়ে তাত বায়' ৰিফাইনেৰী স্থাপনেৰে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ উদ্যোগ আমি তাতে স্থাপন কৰিছোঁ আৰু সমান্তৰালভাৱে অসমৰ বিভিন্ন স্থানতো আমি বাঁহৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট নিৰ্মাণ কৰিবৰ কাৰণে আমি উদ্যোগ স্থাপন কৰিছোঁ আৰু MOU কৰিছোঁ আৰু বাঁহ খেতিৰ লগত সম্পৰ্কিত হৈ থকা কোনোবা উদ্যোগীয়ে যদি বিভিন্ন ধৰণৰ টাইলছে হওক বিভিন্ন ধৰণৰ আচবাবে হওক ইত্যাদিসমূহত যদি অংশগ্ৰহণ কৰিব বিচাৰে তাৰ কাৰণে বাঁহ স্মাৰ্ট চিটি আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিম ঠিক তেনেধৰণে কাৰ্বন ক্ৰেডিট উদ্যোগৰ দিশত আমি আগবাঢ়িছোঁ আমি তেনেধৰণে আমাৰ এইবাৰ বাজেটত অসমৰ জল মেট্ৰ' পৰিবহণৰ ক্ষেত্ৰত আমি বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছোঁ আমাৰ বিমানবন্দৰ যাত্ৰীসকলৰ বাবে আমাৰ গুৱাহাটীৰ খানাপাৰাৰ পৰা আমি ৰোপৱে আমি বৰঝাৰ বিমানবন্দৰলৈকে নিৰ্মাণ কৰাৰ কথা আমি ঠিক কৰিছোঁ আমাৰ মহিলাসকলক শক্তিশালী কৰিবৰ কাৰণে লাখপতি বাইদেউৰ পুঁজিৰ যি আধাৰ সেই আত্মসহায়ক গোট আমি আৰু অধিক সবলীকৰণৰ দিশেৰে আমি আগবাঢ়িবৰ কাৰণে এবাৰ প্ৰয়াস কৰিছোঁ মোৰ অনুভৱ যে আমি আমাৰ যি লক্ষ্য এই লক্ষ্য প্ৰাপ্তিৰ দিশেৰে নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ যি বাজেট এবাৰ ধাৰ্য কৰা হৈছে তাত কেপিটেল এক্সপেণ্ডিচাৰেৰে আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ নিৰ্মাণৰ সমান্তৰালভাৱে আমাৰ বাজেটত উল্লেখিত প্ৰত্যেকটো বিষয় যদি আমি ৰাইজৰ সহযোগত আগুৱাই লৈ যাব পাৰোঁ নিশ্চিতভাৱে অসমখন এখন বিকশিত অসম আত্মনিৰ্ভৰ অসম লোকেল টু গ্লোবেল এণ্ড গ্লোবেল টু এই ধৰণে আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সক্ষম হ'ম গতিকে বাজেট সম্পৰ্কত মই এইখিনি কথাই আপোনালোকৰ আগত কৈছোঁ আমাৰ মাননীয় মন্ত্ৰী
প্ৰশান্ত ফুকন ডাঙৰীয়া আছে, তেখেতেও আপোনালোকৰ আগত বক্তব্য উপস্থাপন কৰিব। মাননীয় সাংবাদিক বন্ধুসকল, আমাৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই কিক এণ্ড কৰ্ণাৰ মাৰি গোটেই বাজেটখনৰ ওপৰত ক'লে যে এখন অতি সুন্দৰ বাজেট, যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সকলো কোণৰ ফালৰ পৰা সকলোখিনিকে গ্ৰহণ কৰি এইখন এখন সুন্দৰ বাজেট তেখেতে প্ৰস্তুত কৰিছে। আপোনালোকে এটা কথা চাওক যে আমাৰ এই চৰকাৰখনৰ দৃষ্টিভংগীৰ আজিৰ ডেটত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে আমাৰ এই বাজেটখনৰ ওপৰত এটা দৃষ্টি নিবদ্ধ কৰিছে। প্ৰথম কথা চাওক, যিটো সময়ত 1962ত জৱাহৰলাল নেহৰুৱে কৈছিলে যে মাই হাৰ্ট গ' টু দ্য পিপুল অফ আছাম, অসমখন জৱাহৰলাল নেহৰুৱে এৰি দিছিলে। আৰু সেই অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইবাৰ যিখন বাজেটত এটা নিজৰববীয়াকৈ এটা ছেটেলাইট তাৰ ব্যৱস্থা কৰাৰ আজি ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে, যিটো 24x7x375। এই ছেটেলাইটৰ জৰিয়তে কিমানখিনি আমাৰ ইয়াত সুবিধা উপকৃত হ'ব এই কথাটো নিশ্চয় আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ যদি এজনো অনুপ্ৰৱেশকাৰী যদি সোমাই আহে কোনোবা জেগাৰ পৰা, সেইটো আমাৰ ছেটেলাইটৰ থ্ৰুদি ধৰিব পাৰিব। বানপানীৰ সমস্যা ইত্যাদি বিভিন্ন ধৰণৰ কথা মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। এইখিনি সমস্যাৰ কাৰণে আমাৰ নিজৰববীয়া এটা ছেটেলাইটৰ এটা ব্ৰাঞ্চ আমাৰ তাত থাকিব। অসমখনৰ মাজতে বাজেট স্পীচত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ঘূৰি থাকিব আৰু আমি সকলোখিনি কথা অতি সোনকালে সংগ্ৰহ কৰিব পাৰিম, যিটোৰ ক্ষেত্ৰত আপোনালোকো ইয়াৰ পৰা সাংবাদিক বন্ধুসকলৰো ছেটেলাইট চেনেলসকলৰো ইয়াৰ পৰা উপলব্ধি হ'ব পাৰিব। ইয়াৰ পাছতো আমাৰ ইয়াৰ যিটো স্কিল ডেভেলপমেণ্ট, যিটো মোৰ বিভাগত আছে, এই স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থাবিলাক আমি হাতত লৈছোঁ। আমি গোটেই কথাবিলাক আমি চিন্তা কৰিছোঁ যে আমাক আজিৰ ডেটত কিখিনি মানুহক আমাক অত্যন্ত প্ৰয়োজন আছে, কিখিনি মানুহৰ আমাৰ অভাৱ আছে। আৰু আমি এৱাৰনেছ কৰিছোঁ যাতে 3 মাহৰীয়া কোৰ্চবিলাক কৰি ড্ৰাইভিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে, আমাৰ প্লাম্বাৰৰ কাৰণে আমাৰ আজি ব্যৱস্থা কৰা হৈছে, আৰু আমাৰ যে AI টেকন'লজি যিটো আছে, আৰু আমাৰ ছেমি কণ্ডাক্টৰ যিটো বিমল বৰা ডাঙৰীয়াই কৈছে অলৰেডি আমি ট্ৰেইনিং দি ব্যৱস্থা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী জৰিয়তে 1000 ছোৱালীক আমি ট্ৰেইনিং দি অনাই পেলাই ছেমি কণ্ডাক্টৰৰ কাৰণে ব্যৱস্থা কৰা হৈছে। স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা যিটো মোৰ ন্যস্ত কৰা হৈছে, সেই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাম কৰাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ যথেষ্টখিনি ব্যৱস্থা কৰা হৈছে। আৰু পাৱাৰ ডিপাৰ্টমেণ্টৰ কথা আপোনালোকে জানে যে এটাতকৈ আপোনালোকে শুনি ভাল পাব, আজি কেইদিনমান আগতে আমাৰ ডিব্ৰুগড়ৰ পৰা চাবুৱাৰ পৰা তিতাবৰলৈকে আমাৰ 2টা ছাব ষ্টেচন, বৃহৎ ছাব ষ্টেচন আমাৰ কৰাৰ ব্যৱস্থা কৰা হৈ গৈছে। আৰু এই ছাব ষ্টেচন অতি সোনকালে বোধহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব, সেইটো অলৰেডি যোগাযোগ কৰা হৈছে। আৰু এইটো হ'লে প্ৰায় আমাৰ 13টা বিধানসভা সমষ্টিত আমাৰ পাৱাৰৰ যিটো ক্ৰাইচিছ অলপ শ্বৰ্টফল আছে, সেই গোটেই 13টা সমষ্টিত অতি সুন্দৰভাৱে আপোনালোকে উপলব্ধি কৰিব পাৰিব। এইটো আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰৰ সমষ্টিটো হ'ব, মোৰ সমষ্টিটো হ'ব, চাবুৱাটো হ'ব, তিতাবৰটো হ'ব, মৰিয়নিত হ'ব, যোৰহাটত হ'ব, এনেকৈ কৈ 13টা সমষ্টিত আমাৰ ইয়াতে ব্যৱস্থা কৰা হ'ব। আৰু এইখিনি হোৱাৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ এইবাৰ আমাৰ ঘোষণা কৰিলে 1 টকা কমাই দিয়াৰ ক্ষেত্ৰত, আৰু আগন্তুক দিনত বোধহয় গোটেই কথাটো চব ঠিক ঠাক থাকিলে আমি ছেপ্টেম্বৰ মাহত আৰু 50 পইচা আমি পাৱাৰৰ ক্ষেত্ৰত, আমাৰ ইলেক্ট্ৰিচিটি বিলৰ ক্ষেত্ৰত আমাৰ এইটো কমাই দিব পাৰিম। আৰু এটাতকৈ ডাঙৰ কথা হ'ল অসমৰ ৰাইজে আমাৰ লগত সহযোগিতা। আজি যদি আপোনালোকে আমাৰ বিল ৰিকভাৰীৰ ক্ষেত্ৰত চাই, প্ৰায় 96-97% মানুহে মান্থলি তেওঁলোকৰ যিটো লাইটৰ বিল পে'মেণ্ট কৰিব লাগে, পে'মেণ্ট কৰাৰ ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰা সহযোগিতা কৰিছে। আৰু এই ক্ষেত্ৰত মই বিদ্যুৎ শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক এই যি ব্যৱস্থা, এই ব্যৱস্থা 100% কৰিবলৈ আহ্বান জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। এইখিনিয়ে আছিলে মোৰ ফালৰ পৰা। বিমল বৰা ডাঙৰীয়াও আজি আহি ডিব্ৰুগড়তে এইখিনি সুন্দৰভাৱে কৰাৰ কাৰণে তেখেতকো মোৰ ফালৰ পৰা বিশেষভাৱে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি বিশেষভাৱে ডিব্ৰুগড়ৰ প্ৰতি থকা তেখেতৰ স্নেহ, এই যে বহিঃপ্ৰকাশ হৈছে,
মই ডিব্ৰুগড় বিধায়ক হিচাপে তেখেতকো মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।